বিজেপি দলৰ ভয় যে যদি অসমীয়া অসমৰ মানুহবোৰ বাস্তৱভাৱে যদি ভোট দিয়ে তেওঁলোকৰ পৰাজয় নিশ্চিত। সেইকাৰণে ক'ৰবাত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা মানুহ আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাইছে আৰু ক'ৰবাত অসমৰ মানুহবোৰক আজি ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। যদি বিজেপি দল ইমানে ভাল কাম কৰিছে, যদি ইমানে জনপ্ৰিয়, তেতিয়াহ'লে ভোটাৰ তালিকাৰ ভিতৰত খেলিমেলি কৰিবলৈ কিয় প্ৰয়োজন হৈছে? নিজৰ দলৰ জুম মিটিঙত কি আলোচনা কৰিছিলে ভোটাৰ তালিকা সম্পৰ্কত আমি সকলোৱে দেখিছিলোঁ। বিজেপি দলৰ জুম মিটিঙত কি কথা ফাদিল হ'ল, কিন্তু কোনো ধৰণৰ এনকুৱাৰী হোৱা নাই। আজি বিজেপি দলৰ ওপৰত এনকুৱাৰী হ'ব লাগিছিল, জুম মিটিং ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগিছিল। আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক বিনম্ৰভাৱে আহ্বান জনাওঁ যে এটা সাংবিধানিক অনুষ্ঠানৰ মানুহৰ মাজত মৰ্যাদা যেতিয়ালৈকে থাকে যেতিয়া তেওঁলোকে সংবিধান মৰ্মে কাম কৰে। তেওঁলোকে যদি দলৰ হয়, চৰকাৰ হয় কাম কৰে, তেতিয়া ৰাইজৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতা আৰু কমি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।